অতিকৈ দুৰ্ভাগ্যজনক বিষয় যি সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সাংবাদিকৰ সুৰক্ষাৰ কথা কৈছে, সাংবাদিক বা সংবাদকৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিতকৰণৰ কথা কৈছে আৰু বিভিন্ন সভা সমিতিয়ে এই কথাসমূহ মুখ্যমন্ত্ৰীৰ মুখেৰে উচ্চাৰিত হৈছে। আৰু তেনে সময়তে আমি চাবলৈ পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন পক্ষৰ পৰা সাংবাদিকসকল প্ৰহিত হৈছে বা নিৰ্যাতিত হৈছে। আৰু ঠিক একেদৰে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ৫ নৈত বিগত কিছুদিনৰ পূৰ্বে এগৰাকী সাংবাদিকক শিলবালি মাফিয়াই আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিছিল। আৰু এই ঘটনাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া মাৰ নযাওঁতেই পুনৰ ঢেকিয়াজুলিত যোৱাকালি সংঘটিত হ'ল সাংবাদিক আক্ৰমণৰ ঘটনা। যোৱাকালি ঢেকিয়াজুলিৰ প্ৰাগ নিউজৰ সাংবাদিক দিগন্ত শৰ্মা আৰু লগতে এগৰাকী সতীৰ্থ সাংবাদিকক এটা স্বাস্থ্য প্ৰতিষ্ঠান, ব্যক্তিগত খণ্ডৰ স্বাস্থ্য প্ৰতিষ্ঠানত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰিলে। আৰু এই কাৰ্যক আমি সাংবাদিক সুৰক্ষা সমিতি অসমে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ আৰু লগেদি অসম আৰক্ষী বা শোণিতপুৰ জিলা আৰক্ষী প্ৰশাসনক অতি কম সময়ৰ ভিতৰত এইগৰাকী ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। অন্যথা আগন্তুক দিনত সাংবাদিকৰ সুৰক্ষাৰ কাৰণে, সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ কাৰণে সাংবাদিক সুৰক্ষা সমিতি অসমে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব, ৰাজপথত ওলাবলৈ বাধ্য হ'ব। সাধাৰণ জনতা বিভিন্ন দল সংগঠনৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী চলিব আৰু তাৰ পূৰ্বেই আমি ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে। আৰু যি যোৱাকালি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ উচিত তদন্ত কৰি প্ৰহিত হোৱা, নিৰ্যাতিত হোৱা সাংবাদিক দুগৰাকীক ন্যায় দিব লাগে। আৰু যদি এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰে, স্থানীয় আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আগন্তুক সময়ত আমি সাংবাদিক সুৰক্ষা সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰিলোঁ।